আচলতে আমাৰ পাত্ৰকুৰি কল্যাণ সমিতিৰ ৰূপালী জয়ন্তী আজি মেইন কাৰ্যসূচী, আজি প্ৰথম দিন, দুদিনীয়া কাৰ্যসূচী হ'ব আমাৰ। আজি 25 তাৰিখ আৰু কালি 26 তাৰিখে। তাৰ আগতে আমি ইয়াৰ লগত সংগতি থকা খেল ধেমালি প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা এইবিলাক আমি মানে অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ মূল কাৰ্যসূচী হৈছে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈছে। আজি 25 বছৰ হিচাপে আমাৰ 25খন পতাকা আমি উত্তোলন কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ মৃত যিবিলাক আমাৰ সদস্য আছিলে, এই সদস্যবিলাকৰ প্ৰতি আমি স্মৃতিতৰ্পণ হিচাপে পৰিয়ালবৰ্গই বন্তি প্ৰজ্বলন কৰিছে। আমাৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তাৰ লগতে আমাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিও আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তাৰ লগতে এটা বৃক্ষৰোপণ কাৰ্যসূচী আজি কৰিছোঁ আমি। এইটো জুবিন গাৰ্গৰ স্মৃতিত মানে এইটো আমি নাহৰ গছ এজোপা আমি ৰোপণ কৰিছোঁ জুবিন গাৰ্গৰ স্মৃতিত। এইখিনি তাৰপিছতে আমাৰ আলোচনা চক্ৰ আছিলে। আলোচনা চক্ৰৰ মুখ্য বিষয় আছিলে ভূপেন হাজৰিকাৰ চিন্তা আৰু দৰ্শন। এইটো আমি বাহিৰৰ পৰা এজন মানে আলোচক মাতি আনিছিলোঁ, ডক্টৰ পূৰ্ণেন্দ্ৰ মজুমদাৰ। তেখেত প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যাপক আছিলে আৰু বিশিষ্ট নিবন্ধকাৰ, গল্প মানে প্ৰবন্ধ সংকলক। গতিকে তেখেতৰ লগত আমাৰ যিখিনি দৰ্শক আছে, দৰ্শকখিনি আলোচনা চক্ৰটোত মানে পূৰ্ণ সহযোগ কৰিছে। ভূপেন হাজৰিকাৰ দৰ্শনৰ ওপৰত যিখিনি মানে কথা আছে সেইখিনি মানে আলোচনা কৰিছে। এইখিনি ইয়াৰ পিছত এইখিনি এতিয়ালৈকে আমাৰ কাৰ্যসূচী পাৰ হৈ গ'ল। আৰু আজি আবেলি আমাৰ